নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আজি অনুষ্ঠিত হৈ যোৱা SLC যি মেথছৰ কুৱেশ্যন পেপাৰ আছিল তাৰ আনচাৰকেইখিনি লৈ আহিছোঁ। গতিকে আপোনালোকে এইখন কুৱেশ্যন বুকলেট বি হয়, ইয়াত আপোনালোকে আনচাৰখিনি মিলাই চাব পাৰিব। কুৱেশ্যন 1ৰ যিটো কাৰেক্ট আনচাৰ আছিল সেইটো আপোনালোকৰ বি হয়, √2 and √50। কুৱেশ্যন 2 কাৰেক্ট আনচাৰ চি। তাৰপৰা কুৱেশ্যন 3 কাৰেক্ট আনচাৰ আপোনালোকৰ বি হয়। কুৱেশ্যন 4ৰ যি কাৰেক্ট আনচাৰ, কুৱেশ্যন 4ৰ কাৰেক্ট আনচাৰ আপোনাৰ চি হয়। তাৰপৰা কুৱেশ্যন 5ৰ কাৰেক্ট আনচাৰ বি। তাৰপৰা কুৱেশ্যন 6ৰো কাৰেক্ট আনচাৰ বি হয়। তাৰপৰা আহিলে আপোনালোকৰ কুৱেশ্যন 7ৰ যিটো কাৰেক্ট আনচাৰ সেইটো চি হয়। তাৰপৰা কুৱেশ্যন 8ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ বি হয়। তাৰপৰা কুৱেশ্যন 9ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ এ হয়। আৰু কুৱেশ্যন 10ৰ আপোনালোকৰ যিটো কাৰেক্ট আনচাৰ সেইটো আপোনালোকৰ চি হয়। তাৰপিছত আহিলে আমাৰ কুৱেশ্যন নম্বৰ 11। এটা ৰৈখিক বহুপদৰ px - q শূন্য হ'ব। 11ৰ যিটো কাৰেক্ট আনচাৰ চি হয়। তাৰপৰা কুৱেশ্যন 12ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ ডি হয়। তাৰপৰা আহিলে আপোনালোকৰ কুৱেশ্যন 13ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ বি হয়। তাৰপৰা কুৱেশ্যন 14ৰ আপোনালোকৰ কাৰেক্ট আনচাৰ বি। তাৰপৰা কুৱেশ্যন 15ৰ কাৰেক্ট আনচাৰ বি হয়। তাৰপৰা কুৱেশ্যন 16ৰ কাৰেক্ট আনচাৰ ডি হয়। তাৰপৰা আহিলে আপোনালোকৰ কুৱেশ্যন 17ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ চি হয়। তাৰপৰা কুৱেশ্যন 18ৰ কাৰেক্ট আনচাৰ চি হয়। তাৰপৰা কুৱেশ্যন 19ৰ কাৰেক্ট আনচাৰ ডি। আৰু কুৱেশ্যন 20ও আপোনালোকৰ কাৰেক্ট আনচাৰ ডি। দুইটাতে ডি আনচাৰ বহাব আপোনালোকে। তাৰপৰা আহিলে 21ৰ চি, 22 ডি হয়। তাৰপৰা 23 এ হয়। তাৰপৰা 24ৰ কাৰেক্ট আনচাৰ চি হয়। 24ৰ যিটো কাৰেক্ট আনচাৰ তাৰ চি হয়। তাৰপৰা আহিলে 25ৰ আপোনালোকৰ ডি হয়। 26ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ চি হয়। তাৰপৰা 27ৰ কাৰেক্ট আনচাৰ ডি হয়। তাৰপৰা 28ৰ চি হয় কাৰেক্টটো। 28ৰ কাৰেক্ট আনচাৰ চি। 29ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ বি হয়। 29ৰ কাৰেক্ট আনচাৰ বি। তাৰপৰা কুৱেশ্যন 30 কাৰেক্ট আনচাৰ আপোনালোকৰ এ হয়। তাৰপৰা আহিলে 31ৰ চি হয় কাৰেক্ট আনচাৰ। তাৰপৰা 32 এ হয়। তাৰপৰা 33 কাৰেক্ট আনচাৰ চি হয়। তাৰপৰা আহিলে 34ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ এ হয়। তাৰপৰা আহিলে 35 আৰু 36ৰ দুইটাৰে কাৰেক্ট আনচাৰ ডি। অপশ্যন ডি দুইটাতে কাৰেক্ট আনচাৰ 35, 36ৰ। তাৰপৰা 37, 38ৰ দুইটাতে কাৰেক্ট আনচাৰ বি। 37, 38ৰ কাৰেক্ট আনচাৰ বি। তাৰপৰা 39 আৰু 40 দুইটাতে কাৰেক্ট আনচাৰ চি। 39 আৰু 40 কাৰেক্ট আনচাৰ চি। তাৰপৰা আহিলে আপোনালোকৰ 41ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ এ হয়। 41ৰ এ। 42 আপোনালোকৰ বি হয় কাৰেক্ট আনচাৰ বি। তাৰপৰা আহিলে 43 কাৰেক্ট আনচাৰ ডি হয়। তাৰপৰা আহিলে ডি 43। তাৰপৰা 44ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ চি হয়। তাৰপৰা আহিলে আপোনালোকৰ 45ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ এ হয়। এইখিনি আছিলে আনচাৰ কেইখিনি। গতিকে আপোনালোকে মিলাই চাব আপোনালোকৰ কেইটা শুদ্ধ হৈছে।